জিলা আইন সেৱা প্ৰাধিকাৰী কামৰূপৰ উদ্যোগত লায়ন্স অ' লিঅ' ক্লাব দক্ষিণ গুৱাহাটী আৰু লায়ন্স ক্লাব নাৰেংগীৰ সহযোগত পথ সজাগতাৰ উদ্দেশ্যে বাইহাটা চাৰিআলিত এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়। পথ সুৰক্ষা জীৱন ৰক্ষা শীৰ্ষৰে মূল মন্ত্ৰৰে পথ সুৰক্ষা নিয়মাৱলী সম্পৰ্কে ৰাজ্যৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে স্নেহালয়ৰ শিশুসকলে মোকা অভিনয়েৰে বাটৰ নাট প্ৰদৰ্শন কৰে। আইন সেৱা প্ৰাধিকৰণ কামৰূপ জিলাৰ তৰফৰ পৰা লগতে আমাক সহযোগ কৰিছিলে লায়ন্স এণ্ড লিঅ' ক্লাব গুৱাহাটী চাউথ, লায়ন্স ক্লাব নাৰেংগী, লায়ন্স ক্লাব গুৱাহাটী চাউথ। তেওঁলোকৰ লগত সহযোগত আমি স্নেহালয়ৰ কণ শিশুৰ সৈতে এটা বাটৰ নাট অনুষ্ঠিত কৰিছিলোঁ ইয়াতে বাইহাটা চাৰিআলি চকত। আৰু আমি এটি খুবেই ভাল লাগিছে কিয়নো আমি পাব্লিকৰ মাজত আহি পেলাই এনেকুৱা এটা প্ৰগ্ৰেম কৰিবলৈ সক্ষম হৈছোঁ। আৰু এইটোৱে আমি বিচাৰোঁ সদায় যাতে আমি মানুহৰ মাজত আহি পেলাই প্ৰগ্ৰেমছবিলাক কৰিব পাৰোঁ, এৱেৰনেছ প্ৰগ্ৰেম কৰিব পাৰোঁ। আৰু সেইটো সম্ভৱ হৈছে লায়ন্স ক্লাবৰ সহযোগত, এই কণ শিশুবিলাকৰ সহযোগত। সেইকাৰণে আমি খুবেই তেওঁলোকৰ গ্ৰেটফুল তেওঁলোকৰ প্ৰতি যে আমাক সেইটো সুবিধা তেওঁলোকে কৰি দিলে। তেওঁলোক বহুত দূৰৰ পৰা আহিছে। আমি সমূহ বাইহাটা চাৰিআলি ৰাইজক ধন্যবাদ জনাইছোঁ প্ৰগ্ৰেমটো এটেণ্ড কৰাৰ কাৰণে। প্ৰাধিকাৰী আৰু লায়ন্স ক্লাব অফ নাৰেংগী আৰু লায়ন্স ক্লাব অফ গুৱাহাটী চাউথ এই তেওঁলোকৰ উদ্যোগত ট্ৰেফিক ৰুলছৰ যিখিনি নিয়মানুৱৰ্তিতা চলিব লাগে তাৰ ওপৰত এখন বাটৰ নাট কৰা হৈছিল। আৰু বাটৰ নাটখন কৰা হৈছিলে স্নেহালয় অনুষ্ঠানটোৰ যিকেইজন সৰু ল'ৰা তেওঁলোকে এইটো অৰ্গেনাইজ কৰিছিলে, তেওঁলোকক শিকাইছিলে মাইমৰ থ্ৰুৱেদি, মোকাভিনয়ৰ থ্ৰুৱেদি এইটো বস্তু হৈছিলে। আৰু তেওঁলোকে বৰ সুন্দৰকৈ ইয়াত প্ৰদৰ্শন কৰিলে। আমি লায়ন্স ক্লাবৰ ফালৰ পৰা, নাৰেংগীৰ ফালৰ পৰা আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু আইন সেৱা প্ৰাধিকৰণকো ধন্যবাদ জনাইছোঁ যে এনেকুৱা এটা প্ৰচেষ্টা লৈছে। ষ্টেট প্লে যিখন জিলা আমাৰ লায়ন্স ক্লাব অফ গুৱাহাটী চাউথ, লিঅ' ক্লাব অফ গুৱাহাটী চাউথ আৰু আমাৰ লায়ন্স ক্লাব অফ নাৰেংগীৰ আমি একেলগে এই যিখন প্লে মেমি ষ্টেট প্লে যিটো আমি দেখুৱালোঁ, ইয়াতে যিটো আমি ডিছপ্লে কৰিলোঁ, সেইটো ৰাইজৰ সজাগতাৰ কাৰণে আমি কৰিছোঁ। আৰু ট্ৰাফিক আইন যিটো ৰাইজে মানি চলে তাৰ কাৰণে আমি এইটো কৰিব বিচাৰিছোঁ আৰু আগতে কৰি থাকিম। আৰু মই বোধ কৰোঁ এইটো কৰাৰ পিছত ৰাইজে অলপ উপকৃত হ'ব। এই সজাগতা বাটৰ নাটখন প্ৰদৰ্শনৰ সময়ত জিলা আইন সেৱা প্ৰাধিকাৰী কামৰূপৰ সম্পাদিকা জ্যোতিস্মিতা শৰ্মা, সমাজসেৱী পল্লৱী কলিতা, অধিবক্তা উৎপল ৰাজবংশীৰ লগতে ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, অপৰূপা টিভি। অপৰূপা টিভিৰ তৰফৰ পৰা আপোনালৈ এটি বিশেষ অনুৰোধ। যদি আপুনি অপৰূপা টিভি চেনেলটো ফেচবুক, ইউটিউব আৰু ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়া চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাজ্যৰ পক্ষত থাকি ৰাজ্যৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে স্ক্ৰীণত যোগাযোগ নম্বৰ দিয়া আছে, যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।